পুৰণা দিনবোৰ সদায় মধুৰ হয়, সেয়ে বহি বহি কি কৰিম বুলি ভাবি থাকোঁতে এইবোৰকে কৰি থাকোঁ। আজি আমাক কল কাটিলে, জাহাজী কল। জাহাজী কল কোনে কোনে খাই ভাল পায় বাৰু? এই ঠাণ্ডা দিনত জাহাজী কল পকিবলৈ দেৰি লাগিব, কিন্তু খাবলৈ ভালেই হ'ব। আৰু এইফালে আমাৰ মায়ে ধানখিনি ৰ'দত দিছে। বছৰৰ শেষ দিনটোত ধান শুকুৱাই লওঁ বুলি ভাবিছে। এইখিনি হৈছে বৰা ধান। আমাৰ মায়ে দিনৰ দিনটো এনেদৰে কাম কৰি থাকে। হাতত এখন ডাঠ কাগজ লৈ মেলিবলৈ ক'লেও নুশুনে, হাতেৰে মেলি থাকে তেনেদৰে। পখিলা ফুলত পৰি আছে। আৰু এইখিনি মাছ আনিছিলে, মই বাচি আছিলোঁ। এইখিনি পুঠি মাছ, এনেকুৱা ধুনীয়া ধুনীয়া পুঠি মাছ। এনেকুৱা সৰু মাছবোৰ বাচিবলৈ ইমান ভাল নালাগে, কিন্তু মই বাচোঁ। মোৰ বাচি ভালেই লাগে, খায়ো ভাল লাগে। কাৰ কাৰ খাই ভাল লাগে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব দেই। এইফালে আমি চোতালতে বহি ফুলবোৰ চাই আছিলোঁ। এইখিনি ডাল ভৰি ভৰি ফুলিছে। মোৰ আগতে এপাহ দুপাহে ফুল ফুলে, এতিয়া অলপ ফুল ফুলে, তাকেই আপোনালোকক দেখুৱাই থাকোঁ। চাওকচোন, এইজোপা গুলপীয়া আৰু হালধীয়া, ইমান মোহনীয়া ফুলপাহ, সঁচা ইমান ধুনীয়া। আৰু এইজোপা অকণমানি অকণমানি থুপি থুপি বহুত দিন ফুলি থাকে ধুনীয়াকৈ। মই ভালদৰে ফুলি থাকোঁতে ভিডিঅ' কৰিবলৈ নহ'ল, এতিয়াহে কৰিছোঁ। আৰু এজোপা এইটো কালাৰ, ইমান মন ভৰি থকা ফুলপাহ, তেনেই ভাল লগা। ফুলবোৰে ৰাতিপুৱা মনটো ভাল লগাই তোলে। সেয়ে ঘৰত এজোপা দুজোপা ৰুই ল'লে পৰিৱেশটো, মনটো সকলোৱে ভাল লাগি থাকে। সেইকাৰণে ৰুই থোৱা হৈছিল, কিন্তু আজিকালি লৰাৰখীয়া হৈ থাকিবলগীয়া কাৰণে আপডাল কৰিব পোৱাই নাই। আৰু এইফালে বিৰাজ আৰু ভাইটি খেলি আছে দুয়োটাই। সৰুতে ল'ৰালিৰ দিনবোৰ কোনে এনেদৰে পাৰ কৰিছিল বাৰু ককায়েকৰ লগত? চাওকচোন কি ধুনীয়াকৈ খেলি আছে, ৰৈয়ে নাথাকে, ককায়েকক যাবলৈ কৈছে। আৰু এইফালে আমাৰ জোনাকক ৰ'দ দি আছোঁ, আৰু ৰ'দ লৈ আমাৰ জোনাকে খুব ভাল পাইছে এইকেইদিন, কাৰণ ৰ'দ নল'লে থাকিবই নোৱাৰে, বহুত ঠাণ্ডা পৰিছে। ধুনু ধুনু ভৰিকেইটা ৰ'দত দি থৈছোঁ। ইফালে ৰ'দত দি আমাৰ জোনাকৰ স্কিন ক'লা হৈ গ'ল। বগা ল'ৰাটো ক'লা কৰি পেলালি বুলি মোক সকলোৱে গালি পাৰি থাকে। আৰু ইফালে ৰ'দত নিদিলেও নহয়। এয়া আমাৰ টিলিকা টিলিকা চকুকেইটা আমাৰ ধুনুমণিয়ে চাই আছে। আমাক কিবা এটা ক'ব বিচাৰে, যেন ক'বই, যেন উঠিয়েই যাব। অকণমানি কলিজাটো লাহে লাহে ডাঙৰ হৈছে। সকলোৱে আশীৰ্বাদ কৰিব যাতে সি সুস্বাস্থ্যৰ অধিকাৰী হয়, ভাল মানুহ হয়। যেনেকৈ ডাঙৰ জোনাকক মৰম দিয়ে, তেনেকৈ সৰু পোহৰকো মৰম দিব। এয়া আমাৰ পোহৰ। কুকু খাবা? মামাম খাবা? অকণমানি কলিজাটো এনেদৰে কৰি থাকিলে মনবোৰ ভাল লাগি যায়। আৰু এইফালে আমাৰ জোনাকে আকৌ আহিলে নৰা কাটি আছে। আমাৰ ধুন মানুহে কলৈ যাওঁ কৈ থকাৰ কাৰণে মই এইফালে পথাৰৰ ফালে লৈ আহিলোঁ। বিৰাজে পূৰা নৰা কাটি কাটি মেজি ঘৰ বনাই আছে। ল'ৰালিৰ দিনবোৰ সঁচাই মধুৰ। সৰুতে মেজি ঘৰ এনেকৈ কোনে বনাইছিলে বাৰু? এতিয়া আকৌ বিৰাজে দায়েদি কাটিছে নৰা। কাচি নেপায়, দায়ে দিয়ে কাটিছে ঘপিয়াই ঘপিয়াই। তাকে নৰা কাটিছা নেকি? চাব বুলি মই নৰা এনেকে দায়ে কটা আজি ফাৰ্ষ্ট দেখিলোঁ দেই। দায়েও নৰা কাটিব পাৰে নে? সেয়াও জনাবচোন দেই। আমাৰ বিৰাজৰ গাত আকৌ বহুত বল আছে, কাচিয়েদি নেকাটে, পুতেৰক দায়েদি দেখিছা নাই? এই বিৰাজ সকলোৱে চাগৈ নতুন বছৰৰ প্ৰস্তুতি চলাইছে। আমাৰো নতুন বছৰ বুলি 1 তাৰিখ আজি খানা খাবলৈ সকলোৱে লৈছোঁ। কিন্তু এইখিনি কালিৰ ভিডিঅ' আছিলে। 31 ডিচেম্বৰৰ দিনা এনেদৰে পাৰ কৰিলে। ভণ্টি আহিছিলে, ভণ্টিক অলপ পাৰি দিলে আমলখি। আমাৰ আমলখিজোপা আকৌ খাবলৈ বৰ মিঠা হয়, বৰ ধুনীয়া। সেইকাৰণে মাহীয়েকক আমলখি এইখিনি বুটলি দিছে আমাৰ জোনাকে। আৰু এইফালে পিছবেলা আমি মাংসৰে ভাত খাব লৈছোঁ। এইখিনি কি কোনোবাই ধৰিব পাৰিছেনে?
উষা বাইদেৱে ধুনীয়াকৈ বনালে আৰু এইফালে এইখিনি লাই শাক কুটিবলৈ দিয়া নাই, হাতেৰে মোচৰ মাৰি দিবলৈ দিয়া হৈছে। মাংসৰ পৰা তেলখিনি কাঢ়ি দিছে উষা বাইদেৱে। সকলোৱে আপা আপা বুলি কয় কাৰণে মোৰো আপা বুলিয়ে ওলায়। লাই শাকখিনি এনেদৰে ছিঙি দিলে খাই ভাল লাগে বুলি কয়। 31 ডিচেম্বৰ কোনে কেনেদৰে পাৰ কৰিলে? আমাৰ দিনটো এনেদৰে পাৰ হ'ল। 31 ডিচেম্বৰ বুলি। আৰু এতিয়া আমি সকলোৱে বহি খাবলৈ লৈছোঁ ভাত। মায়ে বাঢ়ি আছে ধুনীয়াকৈ। খানা আৰু বুলি আমাৰ নহয়, ল'ৰাকেইটাই 31 খাম বুলি ৰৈ ডিচেম্বৰ আছে। বুলি আমি সকলোৱে মিলি, এইটো আমাৰ জোনাক ফালে ৰৈ আছে, এইফালে বিৰাজ ৰৈ আছে, এইফালে আমি বাঢ়ি লৈছোঁ ভাত খাবৰ কাৰণে। আৰু এইফালে মাছ অলপ ধৰি আনিলে আমাৰ মানুহজনে। এইখিনি বাহু মাছ পুখুৰীত ধৰিলে, পল বাই ধৰিলে, নহয় জালতে ধৰিলে। এইফালে আকৌ আমাৰ মেকুৰীজনী মাছ অনা গম পাই আহি ৰৈ আছেহি। মই ভিডিঅ' কৰা বুলি গম পাই আজিকালি মেকুৰীও আঁতৰি যায়। চাওকচোন বাৰু। আমাৰ মাছটো ধুনীয়াকৈ কাটিছে। ডাঙৰ মাছ খাই কোনে কোনে ভাল পায় বাৰু? আঠুৱাই যেনখন ধৰি গ'লো। আঠুৱাই এই চুচি দিছিলে যে। সৰু মাছ আছেই বাৰু, কিন্তু এতিয়া অলপ ডাঙৰ মাছ তেওঁ ধৰি আনিলে। এইখিনি গধূলি আমাৰ জোনাক। 31 ডিচেম্বৰটো এনেদৰে পাৰ হ'ল। সকলোৱে নতুন বছৰৰ শুভেচ্ছা থাকিল সকলোলৈ।